দেহটো আহি পালেহি আমাৰ মাজত। মই ভাবিছোঁ এটা পুণ্য আত্মা, এটা মহান আত্মা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। দৈহিকভাৱে নাথাকিলেও মানে তেওঁৰ আত্মাটো সদায় আমাৰ মাজত থাকিব, যুগ যুগ ধৰি। অসম যিমান দিনলৈকে জীয়াই থাকিব, মাটি যিমান দিনলৈ থাকিব, বায়ু যিমান দিন থাকিব, সিমান দিনলৈকে জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব। আৰু জুবিন গাৰ্গৰ নিচিনা এজন মহান আত্মা, ইমান এটা সৎ আত্মা, ইমান ডাঙৰ মনৰ গৰাকী আমি আচলতে আকৌ কিমান দিনৰ মূৰত পাম নাজানো। আশা কৰিছোঁ তেওঁ আত্মা সুখত থাকক, য'তে আছে ত'তে ভালে থাকক। আৰু অসমৰ ৰাইজে যাতে তেওঁৰ কামবিলাক, তেওঁৰ যিখিনি আশাপতীয়া কাম, আশা আছিলে, গছ ৰুইছিলে, পশু পক্ষী ভাল পাইছিলে, জীৱ জন্তু ভাল পাইছিলে, সংগীতৰ মাধ্যমেৰে তেওঁক যাতে জীয়াই ৰাখিব। আমি আমাৰ ফালৰ পৰা সকলো চেষ্টা কৰি যাম। প্ৰায় 38,000 গান তেওঁ কালেক্ট কৰিছে, তাতে লগ পাইছিলোঁ। তাতে আমি প্ৰায় 1.5-2 ঘণ্টা একেলগে আছিলোঁ। সেইদিনাখন চব নৰ্মেল কথা পাতিছিলোঁ, আগৰ নিচিনাকৈ ধেমালি ফূৰ্তি কিবা কিবি। সেয়া শেষ দেখা আছিলে। দীঘলীয়া সময় আপুনি তেওঁক পাইছে আৰু পাই আছে, অসুস্থ আছে নেকি? ছিংগাপুৰলৈ যাওঁতে তেনেকুৱা কিবা গম পায়? নাই, 16 তাৰিখে মই লগ পাওঁতে অসুস্থ নাই, সুস্থ আছে। তেওঁ কথা ওলাইছে কিছুমান মানে সেইবিলাক কথা মই আচলতে মিডিয়াত মানে ছ'চিয়েল মিডিয়াত চোৱাই নাই। মই 3 দিন প্ৰায় ফোন ৰিচিভো কৰা নাই ফোন, গতিকে মই বিশেষ কথা একো নাজানো। আৰু মই আচলতে সংগীতৰ লগতে জড়িত আছিলোঁ। জুবিন গাৰ্গৰ যিটো সংগীতৰ পাৰ্ট, সেইটোতে মই জড়িত আছিলোঁ। গতিকে সেইখিনি কথা গোটেই কামখিনি হৈ যোৱাৰ পিছতে চাম আৰু এতিয়ালৈকে একো চোৱা নাই, গম পোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।